বিগত প্ৰায় ৮টা বছৰত ৰাজ্যৰ বন বিভাগটোৱে লাভ কৰিছে নতুন গতিশীলতা। ৰাজ্যখনৰ অন্যতম গুৰুত্বপূৰ্ণ বিভাগটোৱে বন সংৰক্ষণ আৰু জৈৱ বৈচিত্ৰ্যতা ৰক্ষাৰ বাবে প্ৰৱৰ্তন কৰিছে নিত্য নতুন আঁচনি। বন বিভাগক অন্যতম সফল বিভাগৰূপে গঢ় দিয়াত সবল নেতৃত্ব প্ৰদান কৰা বিভাগীয় মন্ত্ৰী ৰকিবুল হুছেইনে সমানে গুৰুত্ব প্ৰদান কৰিছে মন্ত্ৰীগৰাকীৰ আনটো বিভাগ পঞ্চায়ত আৰু গ্ৰামোন্নয়নতো। শুকুৰবাৰে বন পৰিৱেশ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰকিবুল হুছেইন লক্ষীপথাৰ বনাঞ্চলৰ অন্তৰ্গত আপাৰ দিহিং বনাঞ্চলৰ বগাপানীত ভাৰতবৰ্ষৰ দ্বিতীয়খন বৃহৎ আৰ্বৰেটামৰ শুভ উদ্বোধন কৰে। জিলা গ্ৰামোন্নয়ন অভিকৰণৰ পৰা লাভ কৰা 30 লাখ টকা ব্যয়েৰে স্থাপন কৰা আৰ্বৰেটামখন 264 বিঘা ভূমিত বিস্তৃত হ'ব আৰু অঞ্চলটোত উপলব্ধ 120 বিধ প্ৰজাতিৰ বৃক্ষৰোপণ কৰা হ'ব এই আৰ্বৰেটামখনত। আমি ইয়াত ব্যাপক বৃক্ষৰোপণৰ কাৰ্যসূচী গোটেই অসমত যি লৈছোঁ তাৰে অংশ হিচাপে আজি ডিগবৈত আমি আহি উপস্থিত হৈছোঁ আৰু আপুনি আজি ইয়াত দেখিছে যে এখন সুন্দৰ আজি ইয়াত আমাৰ আগতে ইয়াত বেদখলো আছিল সেই লোকসকলক অঁতৰাই এনেকুৱা এখন সুন্দৰ পাৰ্ক কৰিছে য'ত মই ভাবোঁ যে আগন্তুক দিনত এই স্পেচিছ ইয়াত প্ৰায় এতিয়া 120টা স্পেচিছ ইয়াত আছে ফাৰ্ষ্ট ফেজত। তাৰপিছত আকৌ ৰুব। আমাৰ ষ্ট্ৰীট ট্ৰী হলঙৰ গছৰো আমাৰ প্ৰায় বহুত ঠাইত নাইকিয়া হৈ গৈছে। সেইটো চাবলৈ কাৰণে ইয়ালৈ আহিব। থলুৱা বহুত গছ আছে, সেই গছবিলাকো ইয়াত ৰোপণ কৰিছে। মই ভাবোঁ যে আপোনালোকৰ ডিগবৈৰ কাৰণে অন্ততঃ এই অঞ্চলৰ কাৰণে এই ইয়াৰ প্লেণ্টেশ্যনখিনি যেতিয়া ডাঙৰ হ'ব এইখন চাবৰ কাৰণেও বহুতো টুৰিষ্ট পৰ্যটক ইয়ালৈ আহিব। আজি ইয়াত মোক অংশীদাৰ কৰাৰ কাৰণে ইয়াৰ কৰ্মকৰ্তাসকলক মই ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ যোগেদি এটা ৰিকুৱেষ্ট কৰিছোঁ যে এনেধৰণৰ পজিটিভ যোগাত্মক কথা বতৰাবিলাক যদি ব্যাপক আকাৰে প্ৰচাৰ হয় তেতিয়াহ'লে অন্য ঠাইতো এনেধৰণেৰে গছ ৰোপণ ক্ষেত্ৰত আমাৰ গ্ৰীণ কাভাৰ বঢ়োৱাৰ ক্ষেত্ৰত অন্য যিবিলাক পজিটিভ চিন্তাধাৰাৰ লোক আছে সেই সকলো আগবাঢ়ি আহিব। আৰু আজি আপোনালোকে দেখিছে যে আমি সৰু সৰু ল'ৰা ছোৱালীকো ইয়াৰ লগত জড়িত কৰিছোঁ, সমাজসেৱকসকলক জড়িত কৰিছোঁ যাতে সমাজৰ সকলো শ্ৰেণীৰ লগত লগ খাই আমি অসমত ব্যাপকভাৱে বৃক্ষৰোপণ কৰিব পাৰোঁ আৰু এই বন ধ্বংসৰ লগত লগ খাই থকা ব্যক্তিসকলক তেওঁলোকৰ ল'ৰা ছোৱালীৰ দ্বাৰা আমি বাধা দিয়াৰ কাৰণে সেই ল'ৰা ছোৱালীসকলক এই বৃক্ষৰোপণ কাৰ্যত জড়িত কৰিবৰ বাবে যত্ন কৰিছোঁ। আজি আপোনালোকে দেখিছে যে সাধাৰণতে দেখা যায় যে যেতিয়া গোটেই জিলাখনৰ ৰিভিউ কৰে সেই ৰিভিউ হয় PD অফিচত, প্ৰজেক্ট ডাইৰেক্টৰ DRDৰ অফিচত বা DC কাৰ্যালয়ত কৰে। কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত আপোনালোকে দেখিছে আমি নতুনকৈ হয় ব্লক এখন জিলাৰ এখন ব্লকত বহি গোটেই জিলাবিলাকৰ আমি BDOসকলক মাতি আনো, PD থাকে, CO থাকে, DC থাকে। সেই জিলাখনৰ গ্ৰাম্য উন্নয়ন বিভাগৰ কেনেধৰণৰ কাম কাজ হৈছে আমি বুজ লওঁ। সমগ্ৰ অসমৰ বিভিন্ন জিলাৰ লগতে তিনিচুকীয়াত আজি আমি ইয়ালৈ আহিছোঁ। আমি বিশেষকৈ 2008 প্ৰথম ফেজ হিচাপে 2008, 2009, 2009, 2010 এই দুটা বৰ্ষত যিবিলাক ইন্দিৰা আৱাস যোজনাৰ ঘৰ আধাৰুৱা হৈ আছে সেই আধাৰুৱা ঘৰবিলাক আমি কাৰো বিৰুদ্ধে আমি একশ্যন লোৱাৰ কথা বৰ্তমান কোৱা নাই। আমি কৈছোঁ যে 15 জুলাইৰ ভিতৰত সেই ঘৰবিলাক সম্পূৰ্ণ কৰি দিব লাগে। অনুষ্ঠানটোত বৃক্ষৰোপণ কৰাৰ পাছতে মন্ত্ৰী হুছেইনে হাবজান উন্নয়ন খণ্ডত উপস্থিত হৈ গ্ৰামোন্নয়ন বিভাগৰ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে মন্ত্ৰী হুছেইন উপস্থিত হয় তিনিচুকীয়া জিলাৰ হাঁহচৰা অঞ্চলত। ইন্দিৰা আৱাস যোজনাৰ অধীনত অঞ্চলটোত নিৰ্মিত গৃহসমূহ তন্নতন্নকৈ পৰিদৰ্শন কৰে মন্ত্ৰী হুছেইনে। দীৰ্ঘদিন ধৰি হিতাধিকাৰীৰ নামত আবণ্টিত গৃহ নিৰ্মাণত ঘটা বিলম্বৰ কথা দৃষ্টিগোচৰ হোৱাত শীঘ্ৰেই নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ বিভাগীয় বিষয়াক কঠোৰ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে। पैसा हम लोग नहीं कौन बनाया? कौन है? सेक्रेटरी कौन है? एक सेक्रेटरी रिपोर्ट सर अभी तो दिया है कौन है? पंचायत सेक्रेटरी कौन? वर्तमान में सर वर्तमान में क्या था बोल रहे हैं वीडियो कौन? वीडियो हमारा वीडियो कौन আছে? ना पंचायत सेक्रेटरी ने बनाया वही पैसा किसका नाम पे था ये घर? कार नंबर रेखा शर्मा কোন ইয়াৰ? এইটো 6-7 আছিলে 6-7 and 6 and 7
কোনো পইচা জমা আছে 25,000 টকা এনেকুৱা কিমান ঘৰ আছে কমপ্লিটেড কেইবাটাও আছে আৰু নৰ্থ ইষ্টাতো 3টা আছে নৰ্থ ইষ্টাতে এটা পইচা ফান পাই মানে কামে নকৰা 3টা আছে পুৰা ইনকুৱাৰী কৰিছে নাই নাই জানো এইটো আৰু এটা আছে কাৰ নামত আছে प्रभावती देवी प्रभावती दास सॉरी प्रभावती दास सेक्रेटरी सर সকল মৰাণ টাইমত মানে এইটো সেক্ৰেটাৰী নামত হৈছে বিভাগীয় মন্ত্ৰী ৰকিবুল হুছেইনৰ তৎপৰতাত ইতিমধ্যে সচকিত হৈ উঠিছে গ্ৰামোন্নয়ন বিভাগৰ বিষয়া কৰ্মচাৰীসকল মন্ত্ৰী হুছেইনে যদি এই ধাৰা অব্যাহত ৰাখিব পাৰে তেন্তে নিশ্চিতভাৱে ইপ্সিত লক্ষ্যত উপনীত হ'ব পাৰিব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ উজনি অসমৰ বিভিন্ন জিলা ভ্ৰমণ কৰা বন পৰিৱেশ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰকিবুল হুছেইনে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ ভ্ৰমণসূচী সামৰণি মাৰি শুকুৰবাৰে উপস্থিত হয় শিৱসাগৰ জিলাত বন পৰিৱেশ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰকিবুল হুছেইনে শিৱসাগৰ জিলাত নিজৰ ভ্ৰমণসূচীৰ পাতনি মেলে ডিমৌ উন্নয়ন খণ্ডত অনুষ্ঠিত হোৱা গ্ৰামোন্নয়ন বিভাগৰ এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে ইয়াৰ পাছতে মন্ত্ৰী হুছেইনে জিলাখনৰ ডিমৌত অনুষ্ঠিত হোৱা এক প্ৰেছ মিলত অংশগ্ৰহণ কৰি সংবাদসেৱীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে বন পৰিৱেশ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত কাৰ্যকৰী কৰা বিভিন্ন আঁচনি আৰু বিভাগকেইটাৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে ব্যাখ্যা কৰে মন্ত্ৰী হুছেইনে কথাৰ দ্বাৰা আমি এইটোৱে বুজাব বিচাৰিছোঁ যে আমি এতিয়া গাঁৱত মানুহৰ লগত থাকি গাঁৱৰ ভিতৰৰ কাম কাজৰ বুজ ল'বলৈ আহিছোঁ আমি আপোনালোকৰ যোগেদি অনুৰোধ কৰিছোঁ যে 2008 2009 2009 2010 বা তাৰ আগৰ যিবিলাক ইন্দিৰা বা যোজনা ঘৰ যদি কোনোবা ঠাইত আধৰুৱা হৈ আছে তেতিয়া আমি 15 জুলাই কৈছিলোঁ তেওঁলোকে আমাক আৰু অলপ সময় দি বিচাৰিছে আমি 20 পৰা 25 জুলাইৰ ভিতৰত যদি ক'ৰবাত আধৰুৱা ঘৰ আছে সেই আধৰুৱা ঘৰবিলাক সম্পূৰ্ণ কৰি দিয়াৰ কাৰণে আমি অনুৰোধ কৰিছোঁ লগতে যদি কোনোবা বিষয়া বা যিসকল তাৰ এই ঘৰবিলাক কৰাৰ ক্ষেত্ৰত দায়িত্বত আছিলে সেইসকল যদি নিৰ্বাচনৰ সময়ত বা বিভিন্ন কাৰণত সেই ব্লকৰ পৰা ট্ৰেন্সফাৰ হৈ বদলি হৈ বেলেগ ঠাইলৈ গৈছে সেইসকলেও নিজৰ নিজৰ দায়িত্বত থকা পুৰণা কামবিলাক উভতি আহি কৰাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ এটা পদ্ধতিৰ মাজেৰে আমি এনেধৰণৰ অনিয়মবিলাক দূৰ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু সেইকাৰণে অসমত 2202টা পঞ্চায়তত ছ'চিয়েল অডিটটো আমি বাধ্যতামূলক কৰিছোঁ ছ'চিয়েল অডিট বছৰেকত দুবাৰ কৰিবই লাগিব মহামানৱ মহাত্মা গান্ধীৰ জন্মদিন 2 অক্টোবৰৰ দিনা অসমত আৰম্ভ হ'ব আৰু 30 অক্টোবৰৰ দিনা গোটেই অসমৰ প্ৰথম পৰ্যায়ৰ ছ'চিয়েল অডিট সম্পূৰ্ণ হ'ব আৰু 1 এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈকে আন এটা মাহত অসমত গোটেই ছ'চিয়েল অডিটটো কৰা হ'বৰ কাৰণে আমি নিৰ্দেশ দিছোঁ মিনিমাম মেক্সিমামো হ'ব পাৰে এই ছ'চিয়েল অডিটটোৰ উদ্দেশ্য হ'ল যে সেই গাঁও সভাত সকলো মানুহ গোট খাব পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিগৰাকীয়েও তাত সভাপতি হ'ব নোৱাৰিব তাত থকা গণ্যমান্য ব্যক্তি এজন সেই ছ'চিয়েল অডিটৰ সভাপতি হ'ব আৰু তাত থকা যিবিলাক অনিয়মৰ কথা আজি আপোনালোকে কৈছে গাঁও সভাৰ আলোচনা হ'ব আলোচনা হৈ তাত লিপিবদ্ধ হ'ব আৰু তাৰ পিছতে একশ্যন লোৱাৰ কাৰণে আপোনালোকে তাত সেই গাঁও সভাৰ যিখন ছ'চিয়েল অডিট হ'ব সেই ছ'চিয়েল অডিটত আপোনালোকে ক'ব পাৰিব যোনে মই সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকৰ যোগেদি যে ছ'চিয়েল অডিটত আপোনালোকৰ আমি গোটেই গাঁওবিলাক লৈ পেলাই আমাৰ গোটেই পঞ্চায়তবিলাক লৈ পেলাই আমাৰ গোটেই গ্ৰাম্য উন্নয়ন বিভাগটো জড়িত গতিকে পঞ্চায়ত লেভেলত হোৱা যিবিলাক অনিয়ম আছে সেই পঞ্চায়ততে আপোনালোকে আমাক আঙুলিয়াই দিয়ক আমি এইখিনি কৰাৰ কাৰণে আমি যত্নবান যে আমাৰ এইটোৰ কাৰণে আমাৰ যেনেধৰণৰ এতিয়ালৈকে অসমেই এক্টিভিটি মেপ আমি কৰাৰ ভাৰতবৰ্ষৰ ভিতৰত আমি আগৰণুৱা কিন্তু এতিয়াও আমাৰ বহু ক্ষেত্ৰত যেনেধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব লাগিছিল এতিয়া ধৰি লওক আমাৰ ইয়াত 2202টা পঞ্চায়ত আছে সেই পঞ্চায়তত এই গোটেই বিভাগবিলাক চলাবৰ কাৰণে আমাৰ যি ধৰণেৰে আমাৰ মেন পাৱাৰ লাগে যি ধৰণে ব্যৱস্থা লাগে সকলো হোৱা নাই কিন্তু আজি আপোনাৰ আৰু দেখিছে যে অসমে এখন ৰাজ্য যে যিখন ৰাজ্যত আমি তিনিখলপীয়া এই পঞ্চায়তী ৰাজ্যৰ বহুখিনি আমি পঞ্চায়ত আমি কৰিব পাৰিছোঁ আঞ্চলিক পঞ্চায়ত আমি উত্তৰাধিকাৰী সূত্ৰে কি পাইছিলোঁ উত্তৰাধিকাৰী সূত্ৰে আমি পঞ্চায়ত নিৰ্বাচনটোকে পোৱা নাছিলোঁ আমি নিৰ্বাচন কৰিবলগীয়া হ'ল নিৰ্বাচন কৰি পেলাই আমাৰ গোটেই ব্যৱস্থাটোৱে আমাৰ পংগু হৈ আছিল এতিয়া আমি একেবাৰে
পেৰালাইচিছ হৈ থকা মানুহ এটা অকণমান কোনোমতে খোজকাঢ়িছোঁ আমি এতিয়া দৌৰিবৰ কাৰণে যত্ন কৰিম আমগুৰি সমষ্টিৰ বিধায়ক অঞ্জন দত্ত আৰু নাজিৰা সমষ্টিৰ বিধায়ক বেদব্ৰত শইকীয়া থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইৰ উপস্থিতিত গৌৰীসাগৰৰ পাৰত এনৰেগাৰ অধীনত নিৰ্মিত এক পথো পৰিদৰ্শন কৰে মন্ত্ৰী হুছেইনে শুকুৰবাৰৰ বিয়লিলৈ ৰকিবুল হুছেইন উপস্থিত হয় আমগুৰি সমষ্টিৰ অন্তৰ্গত বাৰুৱতী গাঁৱত মন্ত্ৰী হুছেইনে গাঁওখনত ইন্দিৰা আৱাস যোজনাৰ অধীনত নিৰ্মিত গৃহসমূহ পৰিদৰ্শন কৰে আৰু নিৰ্মাণ কাৰ্যত সংঘটিত হোৱা অনিয়ম আৰু বিসংগতি নিজেই আঙুলিয়াই দিয়ে গুৰুতৰ বিসংগতি পৰ্যবেক্ষণ কৰি ক্ষুণ্ণ হৈ পৰা মন্ত্ৰীগৰাকীয়ে দায়িত্বপ্ৰাপ্ত পঞ্চায়ত প্ৰতিনিধিগৰাকীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়ে উচ্চপদস্থ বিভাগীয় বিষয়াক একাউণ্ট খুলিলে নাই আপুনি একাউণ্ট মানে মোৰ মানুহগৰাকীৰ নামত একাউণ্ট খুলিছিলে মানুহগৰাকী ঢুকাই থাকিলে যোৱা বছৰ এই শাওণতে ঢুকাইছে আগষ্টৰ তাৰপাছত মই গ'লোঁ পঞ্চায়তলৈ প্ৰথমতে নিদিওঁ বুলি কৈছিলে তাৰপৰা মই ক'লোঁ যে মই নেপাম ৱাইফৰ নামত আছে তাৰপাছত এই বেংকলৈ গ'লে কাগজ এখন লৈ যে আপোনাৰ নামটো উঠাই আনো বেংকলৈ পঠাই দিলে কাগজ এখন তাৰপৰা বেংকে ক'লে মই এইটো উঠাব নোৱাৰোঁ এইটো বিডিহে পাৰিব মই আপোনাৰ ওচৰলৈ গৈছিলোঁ আপুনি আকৌ মোক পঞ্চায়তলৈ পঠিয়াই দিলে তাৰ পঞ্চায়তৰ পৰা বেংকলৈ আৰু গৈ মই ফৰ্ম এখন হেৰি তিনিখন ফৰ্ম দিলে আৰু চহী কৰি দিলোঁ আৰু সভাপতি গৈছিলে লগত তাৰপৰা একাউণ্ট খোলা কথা নুলিয়ালে পঞ্চায়ত সভাপতি হোৱাৰ পাছত বেংকত একাউণ্ট খুলি দিয়া হয় একাউণ্টটো জমা দিয়া হয় জমা দিয়াৰ পাছত এতিয়া আমি আৰম্ভ আগবঢ়োৱা নাই পইচা একাউণ্টত যদি জমা আছে যদি জমা নাই পইচাটো জমা আছে যদি জমা আছে যদি জমা আছে আপুনি জমা নাই ইউ টেক একশ্যন এগেইনষ্ট হিম ৰকিবুল হুছেইনৰ শেহতীয়া কৰ্মপন্থাই অন্যতম বিতৰ্কিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত আৱশ্যকীয় হৈ উঠা সঞ্জীৱনী সুবিধা প্ৰদান কৰিব বুলি বিশ্বাসী হৈ উঠিছে ৰাজ্যৰ বিভিন্ন মহল বিগত প্ৰায় এমাহ ধৰি মন্ত্ৰীগৰাকীয়ে এনেদৰেই অসমৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি চৰকাৰী আঁচনিসমূহৰ কাৰ্যকৰীকৰণৰ খতিয়ান লৈ আহিছে কেৱল সচিবালয়তে সোমাই নাথাকি মন্ত্ৰীগৰাকীয়ে যেনেদৰে ৰাজ্যখনত ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰি আঁচনিসমূহৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত বিভাগীয় বিষয়াসকলক যি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিছে সেয়াই ৰাজ্যখনত নিশ্চিতভাৱে বিভাগকেইটাৰ প্ৰতিচ্ছবি যে সলনি কৰিব সেয়া প্ৰায় নিশ্চিত